সঁচাকে ওৱান্স ইন এ লাইফ টাইম এক্সপিৰিয়েঞ্চ আৰু লগতে এইটো এটা অলপ পাৰ্ট কৰিছোঁ এনেকুৱা লগা নাই। তাৰমানে টিমটো গোটেই আপোনাৰ অৰুণাচলৰ চাইনা ইণ্ডিয়া বৰ্ডাৰ, য'ত আপোনাৰ ব্ৰহ্মপুত্ৰ চিয়াং য'ত আপোনাৰ ইণ্ডিয়া সোমাইছে, তাৰ পৰা সেই পইণ্টৰ পৰা আপোনাৰ বাংলাদেশ একেবাৰে য'ত ব্ৰহ্মপুত্ৰ শেষ হৈছে, তাতে বাংলাদেশত য'ত সোমাইছে, সেই পইণ্টলৈকে 916 কিলোমিটাৰ তেখেতসকলে কৰিব। আৰু এই টিমটো আজি 10 দিন হৈছে। আৰু যোৱা পৰহি ৰাতি তেখেতসকল মোৰ সমষ্টিত সোমাই পবাত আছিলে, আৰু তাৰপাছতে যোৱাকালি ৰাতি চেঙাজান ঘাটত আছিলে। এতিয়া আজি ৰাতি তেখেতসকলে আপোনাৰ আমাৰ ইয়াৰ পৰা অলপ গৈ চিচিকল ঘৰ তলত গৈ গেৰজাই গাঁৱত থাকিব। কালি ৰাতি আপোনাৰ চিকাৰী ঘাটত থাকিব। পৰহি তেখেতসকলে যোৰহাট নিমাতী ঘাট পাবগৈ। আৰু এই পাৰ্টটোত অৰুণাচলৰ পৰা অসম সোমোৱাৰ লগে লগে মোৰ সমষ্টি যিহেতু সোমালে, আৰু এনেকুৱা এটা টিম, দুঃসাহসী টিম আজিলৈকে গোটেই ৱৰ্ল্ডত কোনো এনেকুৱা কাম কৰা নাই। একদম ইণ্ডিয়াৰ যোনটো ফাৰ্ষ্ট পইণ্ট, ব্ৰহ্মপুত্ৰৰ ফাৰ্ষ্ট পইণ্ট, আৰু য'ত ইণ্ডিয়াৰ য'ত শেষ হয় বাংলাদেশত য'ত সোমায়, সেই পইণ্টলৈকে 916 কিলোমিটাৰ আজিলৈকে কোনো কৰা নাই। এনেকুৱা দুঃসাহসী কাম কৰা টিমটোৰ লগত মই অলপ সময় কটাব পাই, আজি সেই আপোনাৰ চেঙাজানৰ পৰা 28 কিলোমিটাৰ ময়ো কটাব পাই, মই ভাবোঁ যে এইটো সঁচা অৰ্থত মোৰ নিজৰ ভাল লাগিছে। ওৱান্স ইন এ লাইফ টাইম এক্সপিৰিয়েঞ্চ। আৰু মই ভাবোঁ আমি সকলোৱে ইয়াত এনকাৰেজ কৰা উচিত, কিয়নো তেখেতসকলৰ লগত মই এই সময় যিখিনি কটাইছোঁ সঁচাকৈ ভাল লাগিছে। আৰু কথা কিছুমান মই শিকিছোঁ যে নেশ্যনেল ইনষ্টিটিউট অফ আপোনাৰ মাউণ্টেইনিং আৰু কিবা এডভেঞ্চাৰ স্পৰ্টছৰ যিটো স্কুল আছে, তাত আমাৰ উঠি অহা প্ৰজন্মক তেখেতসকলৰ আমাৰ এতিয়া টাই আপ এটা যদি কৰোঁ, উঠি অহা প্ৰজন্মক ট্ৰেইনিঙত যদি আমি দি দিওঁ, ৰাফটিং, কায়াকিং, গোটেই ট্ৰেইনিঙত, কেনয়িং, গোটেই ট্ৰেইনিংবোৰ যদি দি দিওঁ, মাউণ্টেইনিং ট্ৰেইনিংবোৰ দি দিওঁ, তেতিয়া ইয়াত তাৰমানে মই চাইছোঁ যে এটা পটেঞ্চিয়েল আছে, টুৰিজমৰ পটেঞ্চিয়েল আছে। একেবাৰে আপুনি যদি চাই হৈৰাম ঘাটৰ পৰা বগীবিললৈকে যদি টুৰিষ্টৰ আমি ব্যৱস্থা কৰি দিওঁ, বা আপোনাৰ ৰাণাঘাটৰ পৰা পাছিঘাটৰ পৰা যদি আমি বগীবিললৈকে, তাৰপাছত আকৌ মাজুলীলৈকে যদি আমি লৈ যাব পাৰোঁ, মই ভাবোঁ যে অদ্ভুত ধৰণৰ এটা টুৰিজম পটেঞ্চিয়েল এটা আছে। আৰু উঠি অহা প্ৰজন্মক মই এটা আজি সিদ্ধান্ত লৈছোঁ, তেখেতসকলক আলোচনা কৰি আমি ইয়াৰ পৰা 10-15 জনীয়া 20 জনীয়া টিম আমি আপোনাৰ 20 দিনীয়া ট্ৰেইনিঙৰ কাৰণে আমি পঠাব পাৰোঁ। কাউন্সিলৰ লগত, মিছিং পাছ কাউন্সিলৰ টাই আপ কৰি আমাৰ উঠি অহা প্ৰজন্মক, আৰু যিখিনি অলপ এডভেঞ্চাৰ স্পৰ্টছৰ ফালে যিখিনি অলপ কেৰিয়াৰ হিচাপে ল'ব বিচাৰে, তেখেতসকলক ইয়াৰ পৰা পঠাই ট্ৰেইনিঙত পঠাই, আৰু এনেকুৱা যদি 10-15টা বেচ যদি কৰাব পাৰোঁ, এনেকুৱা আৰু ৰাফ আমি ছাপোৰ্ট যদি দি দিব পাৰোঁ, মই ভাবোঁ যে অদ্ভুত ধৰণৰ এটা এমপ্লয়মেণ্ট অপৰচুনিটিজ, টুৰিজম ছেক্টৰ ডেভেলপ হ'ব, এডভেঞ্চাৰ স্পৰ্টছৰ গোটেই পৃথিৱীজোৰা টুৰিষ্টক আমি এট্ৰেক্ট কৰিব পাৰিম। আৰু ব্ৰহ্মপুত্ৰ আজি তেখেতসকলেও কৈ আছে বাৰে বাৰে যে এইটো এটা অদ্ভুত ধৰণৰ নদী, এইটো পৃথিৱীৰ মানুহক দেখাব লাগে। নহ'লে নদী বুলি ক'লে জাষ্ট 1 কিলোমিটাৰৰ ভিতৰত, আধা কিলোমিটাৰৰ নদী মানুহে দেখিছে, কিন্তু এনেকুৱা 8 কিলোমিটাৰৰ এটা বিশাল নদী কোনো দেখা নাই। তো পৃথিৱীৰ মানুহক ইনভাইট কৰিব লাগে, দেখাব লাগে। তাৰ কাৰণে ইয়াত এক্টিভিটি বঢ়াব লাগিব। এক্টিভিটি বঢ়াবলৈ এডভেঞ্চাৰ স্পৰ্টছত মানুহখিনিক আমি সোমাই দিব লাগিব। আৰু মই ধন্যবাদ জনাইছোঁ কৰ্ণেল ৰণবীৰ সিং ডাঙৰীয়াক, তেখেতৰ ইণ্ডিয়ান আৰ্মি টিমটোক, যে তেখেতসকলে এই দুঃসাহসী কামটো কৰি আৰু অসম আৰু গোটেই নৰ্থ ইষ্টৰ গোটেই टूरिज्म सेक्टर, एडवेंचर स्पोर्ट्स टूरिज्म सेक्टर को प्रमोट करार करने सिंगाजान से शुरू किया और आज अभी आपके सामने हम बोगीबिल पे पहुंचे हैं। एंड ऑल थैंक्स टू एमएलए साहब। हम लोग ने शुरू किया था गेलिंग विलेज से, जो फर्स्ट विलेज है अरुणाचल में। यहाँ से ब्रह्मपुत्र, जिसको सियांग बोलते हैं अरुणाचल में, वहां से एंटर होती है टिबेट से। वहां से हम लोग ने शुरू किया था, और टुडे इज द 10th डे, और आज 10वें दिन में हम लोग आपके पास यहाँ पहुंचे। बहुत अच्छा अनुभव। कल भी बहुत अच्छा शानदार वेलकम किया आपके मिसिंग ट्राइब ने, और आज भी एमएलए साहब हमारे साथ जुड़े हुए हैं, और हमारे साथ बिल्कुल जैसा मैंने बोला कि पैडल के साथ पैडल मिलाते हुए आज ऑलमोस्ट 28 किलोमीटर उन्होंने हमारे साथ पैडलिंग की है। हम लोग तो प्रोफेशनल्स हैं, एक तरह से लगातार पैडलिंग कर रहे हैं, लगातार राफ्टिंग कर रहे हैं, कोर्सेज किए हैं, पर आपके एमएलए साहब भी उतने ही मजबूत और उतने ही अच्छे स्पोर्ट्समैन हैं, जिस तरह से आज उन्होंने हमारे साथ बिल्कुल पैडल से पैडल मिला के उन्होंने हमारे साथ बिल्कुल राफ्टिंग की है। आई एम सो थैंकफुल टू देम। अभी बस तकरीबन अनदर आई वुड से 22 किलोमीटर, और आज फिर वहां पे हमारा पड़ाव रहेगा। सॉरी, ये हम लोग लास्ट हादसिंगी मारी जो जगह है 0 पॉइंट, यहाँ से ये बांग्लादेश में एग्जिट होगी ब्रह्मपुत्र, वहां तक हम लोग करेंगे। टोटल डिस्टेंस ऑलमोस्ट 916 किलोमीटर, जो इतिहास में पहले कभी किसी ने नहीं किया, उसको हम पूरा करने जा रहे हैं।